নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 আগষ্ট। লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ সৈতে এইবাৰ লাভ কৰিব লাখ লাখ মহিলাৰ একাউণ্টত টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংসদমেলযোগে বৃহৎ মন্তব্য কৰিছে। লগতে লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ব। মাজত মাত্ৰ এটা দিন বাকী আছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। ৰেচন কাৰ্ড থাকিলে প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব চৰকাৰে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়া ৰেচনৰ লগতে লাভ কৰিব টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে চৰকাৰী গৰাকীয়েও কেইবাটাও বৃহৎ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। এতিয়াৰ পৰা ৰেচনৰ লগতে লাভ কৰিব চৰকাৰী ধন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। আকৌ 10 তাৰিখতে মহিলাসকলে একাউণ্টত সোমাব 1250 টকাকৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে জনতাৰ সুবিধাৰ্থে। অৰ্থাৎ ৰেচন আৰু টকা একেলগতে লাভ কৰিব মহিলাসকলৰ বেংক একাউণ্টত। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। নতুনকৈ 7 লাখ টকা লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টকিং কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া ঘৰসমূহ। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে ঘৰে ঘৰকৈ চৰকাৰে কৰিব ভেৰিফিকেশ্যন। যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত লাভ কৰিব চৰকাৰী ঘৰ। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অৱশেষত আহি গ'ল আত্মসহায়ক মহিলাৰ বাবে এটা বিশেষ দিন। হয় বন্ধু বান্ধৱীসকল, লিষ্ট মতে আৰম্ভ হৈ গৈছে প্ৰচেছিং। প্ৰতিগৰাকী মহিলাই একাউণ্টত পোনে সোমাই যাব 10,000 কোটি টকা। 11:30 বজাৰ লগে লগে সোমাব লাখপতি বাইদেউৰ ধনৰাশি বেংক একাউণ্টত। অন কৰি ৰাখক আপোনাৰ মোবাইল, ফোন আহিব আপোনালৈ। গছপুলি ৰোৱা 27 লাখ মহিলা একাউণ্টত সোমাব 10,000 কোটি টকা। প্ৰথম কিস্তিৰ 10,000 কোটি টকা পাব 27 লাখ মহিলাৰ একাউণ্টত। কোনে লাভ কৰিব এই ধনৰাশি প্ৰকাশ পোৱা তালিকাখন পুনৰ চাই লওক আপুনি। পঞ্চায়ত বা ব্লকত গৈ আপুনি তালিকাটো চেক কৰিব পাৰিব। অৱশেষত আহি গ'ল আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। কিন্তু মাজত মাত্ৰ এটা দিন বাকী আছে। 21 তাৰিখত লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। 21 তাৰিখে 11:30 বজাৰ লগে লগে আপোনাৰ একাউণ্টত পুনৰ সোমাব আত্মসহায়ক 10,000 কোটি টকা। আত্মসহায়কৰ তালিকাত যিখন আপোনাৰ নাম আছে নাম অনুযায়ী একাউণ্ট নম্বৰ দিয়া আছে সেইটো একাউণ্টৰ নম্বৰতে আপোনাৰ একাউণ্টত 10,000 কোটি টকা ট্ৰান্সফাৰ কৰিব চৰকাৰে। যদি সেইখন একাউণ্টৰ লগতে আপুনি ডিবিটি লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত টকা আপুনি নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আকৌ হ'ব উচ্ছেদ। আহি গ'ল HCৰ বৃহৎ ৰায়। হয় বন্ধু বান্ধৱীসকল, অৱশেষত হাইকোৰ্টৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। বেদখলক লৈ বিপদত পৰিব বহু বন বিষয়া। যিসকল বন বিষয়াৰ কাৰ্যালয়ৰ সময়ত বেদখল হৈছিল তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। উচ্ছেদক লৈ এইবাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। 7 দিনৰ ভিতৰত খালী কৰিব লাগিব ভূমি। অসমত চলি থকা উচ্ছেদ অভিযানত প্ৰশংসা উচ্চ ন্যায়ালয়ৰ। উচ্ছেদিত ভূমিৰ পৰা যিসকল যোৱা নাই তেওঁলোকক 7 দিনৰ সময়সীমা বান্ধি দিলে। 7 দিনৰ ভিতৰত এৰি যাব লাগিব চৰকাৰী ভূমি। 7 দিনৰ ভিতৰত উঠি নগ'লে চৰকাৰে পুনৰ চলাব উচ্ছেদ অভিযান। যিসকল বন বিষয়াৰ কাৰ্যকালৰ সময়ত বেদখল হৈছিল, বিভিন্ন প্ৰতিষ্ঠান গঢ়ি উঠিছিল তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। ভৱিষ্যতে সংৰক্ষিত বনাঞ্চলত কোনো ধৰণৰ বেদখল হ'ব নোৱাৰিব। উচ্ছেদিত ভূমি বন বিষয়াই নিয়মীয়াভাৱে পৰিদৰ্শন কৰিব লাগিব। উচ্ছেদিত ভূমি কাটা তাৰেৰে বেৰা দিব লাগিব। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। এই মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ উবেৰ চালকে প্ৰতিবাদ কৰিলেও
মোৰ আপত্তি নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত আকৌ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। প্ৰতিবাদ কৰিলে 2ৰ পৰা 4 দিন গাড়ী চলা বন্ধ হ'ব। এইসমূহৰ বিৰুদ্ধে হিচাপ নিকাচ মোৰ কাৰ্যকালতে হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেব চালকসকলক হুংকাৰ প্ৰদান কৰিছে আকৌ মুখ্যমন্ত্ৰীগৰাকী। কেব চালকে গাড়ী চলা বন্ধ কৰিলে মই খুলিবলৈ নকওঁ। যি সঁচা কথা কৈছোঁ সঁচা হিচাপে থাকিব। মই কেৱল অচিনাকি লোকৰ কথাহে কৈছোঁ। চিনাকি লোকসকলে নিজৰ গাত পাতি নল'ব। উবেৰ অচিনাকি ড্ৰাইভাৰসকলেহে মই অচিনাকি বুলি কৈছোঁ। তেওঁলোকে প্ৰতিবাদ 10 দিন কৰিব, কিন্তু অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ বিজেপি চৰকাৰ। অচিনাকি লোকসকলে কম্প্ৰমাইজ নকৰে চৰকাৰে। এইবাৰ যদি আমি নকৰোঁ অসমীয়া জাতি জীয়াই নাথাকে। কেৱল ইয়াই নহয়, আব্দুল খালেকে মোৰ কথা সমৰ্থন কৰিলে 10 বছৰ পিছত অসমৰ মন্ত্ৰীসভাৰ 80% তেওঁলোকৰ মানুহ হ'ব। আমি কৰা কামৰ ফলত 15 বছৰৰ পিছত যি হ'বলগীয়া আছিল 30 বছৰৰ পিছুৱাই গ'ল। কেৱল ইয়াই নহয়, কেব চালকসকলৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, কেব চালকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো উত্তৰ প্ৰদান কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজি বিজেপিত যোগদান কৰিলে প্ৰাক্তন IPS আনন্দ মিশ্ৰাই। আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে আনন্দ মিশ্ৰাই। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে যুৱ সভাপতি পদৰ পৰা পদত্যাগ মিশ্ৰৰ। বাক্সাৰৰ পৰা বিজেপিৰ টিকট লাভৰ সম্ভাৱনা আনন্দ মিশ্ৰৰ। 2024 লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আছিল একালৰ সিংগাম মিশ্ৰ। IPS হৈ থাকোঁতে সকলোৰে বাবে আছিল ৰিয়েল লাইফৰ সিংগাম। জনপ্ৰিয়তা এনে আছিল যে সিংগাম আহিছে বুলিয়েই কোৱা হৈছিল সকলোৱে। আৰু সিংগাম মিশ্ৰই চাকৰি এৰি যোগদান কৰিছিল ৰাজনীতিত। জনস্বাৰ্থ পাৰ্টিৰ যুৱ সভাপতিৰ পদত আছিল আনন্দ মিশ্ৰাই। যুৱ সভাপতি পদৰ পৰা অৱশেষত পদত্যাগ কৰিছে। হয় বন্ধু বান্ধৱীসকল, অৱশেষত এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। লগতে আনন্দ মিশ্ৰাই বিজেপিত যোগদান কৰিছে, ইয়াৰ বিষয়ত যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আজিৰ পৰা টোল গেটত ৰৈ আপুনি আদায় দিব নালাগে টোল কৰ। এই বছৰৰ বাবে মাত্ৰ 3000 টকাৰ ফাষ্টেগ ৰিচাৰ্জ কৰক আপুনি। কিয়নো 3000 টকাৰ ৰিচাৰ্জ কৰিলে 200টা যাত্ৰা কৰিব পাৰিব বিনামূলীয়া। কেৱল এয়াই নহয়, 3000 টকাৰে আপুনি লাভ কৰিব বাৰ্ষিক পাছ। কেৱল ব্যক্তিগত বাহনত প্ৰযোজ্য হ'ব এই নিয়ম। 3000 টকাত পাৰ হ'ব পাৰিব 200টা টোল গেট। এই বছৰৰ বাবে 3000 টকাৰে ফাষ্টেগ ৰিচাৰ্জ কৰক আপুনি। আজিৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগৰ এই নতুন নিয়ম। 15 আগষ্টৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হৈছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আধাৰ কাৰ্ডে পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰা উচিত। নিৰ্বাচন আয়োগক লৈ কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়। আধাৰ কাৰ্ড পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে। আধাৰ কাৰ্ড হৈছে আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত নথি। বিহাৰত ভোটাৰ তালিকাৰ পৰা বাতিল হ'ব পাৰে বহু লোকৰ নাম। বাতিল কৰা হ'ব পাৰে বহু লোকৰ ভোটাৰ কাৰ্ড। SIRক লৈ নিৰ্বাচন আয়োগক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ। ভোটাৰ কাৰ্ডৰ বিসংগতিক লৈ উত্থাপন হোৱা প্ৰসংগৰ মাজতে কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। নতুন তালিকা প্ৰস্তুত কৰাৰ পিছতহে সলনি কৰা হ'ব পুৰণি ভোটাৰ কাৰ্ড। যিসকলৰ নথি পত্ৰ অবাবত ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিছিল তেওঁলোকে আধাৰ কাৰ্ডক নথি হিচাপে দাখিল কৰিব পাৰে। আধাৰ কাৰ্ডে পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰা উচিত। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাননী জাৰি কৰাৰ পিছতে মধ্য অসমত লাগিছে হাহাকাৰ। বেদখলকাৰীৰ ভয়াৱহ কবলত আছে মধ্য অসম। 19,907 বিঘা মাটিতে হ'ব উচ্ছেদ অভিযান আৰু 19,907 বিঘা ভূমি বেদখল কৰিছে বেদখলকাৰীয়ে। চৰকাৰী ভূমি দখল কৰি থাকিব নোৱাৰিব কোনো বেদখলকাৰীয়ে। বেদখলকাৰীৰ বিৰুদ্ধে বৃহৎ উচ্ছেদ চলাব নগাঁও প্ৰশাসনে। থিং ৰূপহী ৰহা কামপুৰ চামগুৰি ৰূপহী হাটত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। কলিয়াবৰ আৰু নগাঁও সদৰ ৰাজচক্ৰতো উচ্ছেদৰ বাবে সাজু কৰিছে প্ৰশাসন। ইয়াৰে নগাঁও সদৰত 6052 বিঘা ভূমিত হ'ব উচ্ছেদ অভিযান। কলিয়াবৰত 1000 বিঘা ভূমিত চলিব উচ্ছেদ। ৰূপহী হাটত
700 বিঘা ভূমিত হ'ব উচ্চতম অভিযান ঠিঙত 3471 বিঘা ভূমিত হ'ব উচ্ছেদ ৰহাত 4381 বিঘা ভূমিত হ'ব উচ্ছেদ কামপুৰত 2000 বিঘা ভূমিত হ'ব উচ্ছেদ সামগুৰিত 2100 বিঘা ভূমি বেদখল কৰিছে বেদখলকাৰীক নিজেই চৰকাৰী ভূমি খালী কৰাৰ আহ্বান জিলা আয়ুক্তৰ বেদখলকাৰীৰ ভয়াৱহ কবলত মধ্যসকলে সাজু হওক অন্যথা পৰিব ভয়ংকৰ বিপদত তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 ইঞ্চি মাটিও বেদখলমুক্ত নোহোৱা পৰ্যন্ত চলি থাকিব উচ্ছেদ অভিযান 15 আগষ্টৰ দিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংকট প্ৰদান কৰিছিলে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একশ্যন আৰম্ভ কৰিছে অসমৰ প্ৰতিটুকুৰা বনভূমিত চৰকাৰী কৰিব উচ্ছেদ অসমৰ প্ৰতিটুকুৰা গ্ৰেজিং লেণ্ডত কৰা হ'ব উচ্ছেদ অভিযান অসমৰ প্ৰতিটুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কৰা হ'ব উচ্ছেদ অসমৰ প্ৰতিটুকুৰা চৰকাৰী ভূমিৰ পৰা অচিনাকি বেদখলকাৰীক উচ্ছেদ কৰা হ'ব বেদখলকাৰীৰ বিৰুদ্ধে নিয়ন্ত্ৰণৰ বাবে অব্যাহত থাকিব উচ্ছেদ অভিযান অসমৰ এটুকুৰা মাটিও অচিনাকি বেদখলকাৰী কবলৰ পৰা মুক্ত নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় চৰকাৰ বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব উচ্ছেদ অভিযান তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এবাৰ নাগৰিকত্ব প্ৰমাণ হলে বাৰে বাৰে প্ৰয়োজন নাই নাগৰিকত্ব প্ৰমাণৰ কোনো নথি পত্ৰক লৈ ভয় খাব নালাগে হয় বন্ধু বান্ধৱীসকল এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা জাননী প্ৰকাশ কৰা নাই আমি 2015 পৰা 19 লৈকে নাগৰিকত্ব প্ৰমাণ কৰিছো অসমত SIR প্ৰয়োজন নাই বুলি এটা ডাঙৰ খবৰ আহি পৰিছে আৰু সকলোৱে নথি পত্ৰক লৈ হাবাথুৰি খাই আছে নথি পত্ৰক লৈ কোনো ধৰণৰ টেনচন নকৰিব SIR জৰিয়তে দ্বিতীয়বাৰৰ নাগৰিকত্ব SIR জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই জাৰ্মান প্ৰমাণপত্ৰৰ বাবে আতংকিত হোৱাৰ দৰকাৰ নাই জনতাই বৰ্তমানলৈকে চৰকাৰে SIR সন্দৰ্ভত কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা নাই SIR সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ হয় বন্ধুসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'